হেল্ল' গাইজ তো কেনে আছে আপোনালোক মোৰ ইউটিউব চেনেল ৰাজবীৰ ব্লগ আছামিছলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু এতিয়া কেইটা বাজিছে চাওক এতিয়া বাজিছে 1 বাজি গৈছে আৰু আমি এতিয়া ওলাই যাম গুৱাহাটী মহানগৰীত আপোনালোকক আজি দেখুৱাম আমি গুৱাহাটী মহানগৰী ৰাতি যেতিয়া নিতাল হৈ পৰে তেতিয়া গুৱাহাটী মহানগৰীখন দেখিবলৈ কেনেকুৱা আজি জনাম আপোনালোকক দেখুৱাম আৰু মোৰ লগত যাব সম্পক ভাই মোৰ লগত যাব আমি দুটা আজি গুৱাহাটী মহানগৰী দেখুৱাম ৰাতি 1 বজাৰ পিছত গুৱাহাটী মহানগৰীখন কেনেকুৱা লাগে দেখিবলৈ তেতিয়াহলে বলক আজি ভিডিঅ'টি আমি আৰম্ভ কৰো সব শুই গৈছে আমি তালা খুলিলো মালিকে গেটত তালা লগাই দিছিলে আৰু এতিয়া 1 বাজি গৈছে আমি এতিয়া ওলাই যাম চাই থাকক ওলাই আহিছো আমি এতিয়া আৰু আহি আমি এতিয়া ভৰলু মুখ পালো
আহি পালো লাচিত ঘাট মোৰ পিছফালে আছে লাচিত ঘাট ৰাতিৰ কাৰণে দেখা নাপাব আমি এতিয়া লাচিত ঘাটত আহিছোঁ আৰু ইয়াতে পুৰা জনশূন্য হৈ আছে দিনত হ'লে ইয়াতে বহুত মানুহ দেখা পালে হয় আৰু চম্পক কেনেকুৱা লাগিছে ৰাইড কৰি কেনেকুৱা ঠাণ্ডা কেনে লাগিছে বহুত মজা লাগিছে ঠাণ্ডাত ৰাইড কৰি ফিলিংছে বেলেগ এতিয়া আমি ক'ত যাম এতিয়া আমি যাম আৰু এতিয়া ক'ত যাম আমি একাপ চাহ খাম এতিয়া ঠাণ্ডাত চাহ খাম আমি এতিয়া চাহৰ দোকান বিচাৰি যাম ইয়াতে বহুত ঠাণ্ডা লাগিছে যিহেতু বাইকত ৰাইড কৰি আহিছোঁ আমি গাখীৰ দিয়া চাহ নাখাওঁ আমি লাল চাহ খাম আমি কি চাহ খাম লাল চাহ খাম অ'কে আমি এতিয়া লাল চাহ খাম কিন্তু মোৰ গাখীৰ চাহ ফেভাৰেট হয় গাখীৰ চাহ পালে গাখীৰ চাহ খাম নহ'লে লাল চাহ খাম এতিয়া আমি আহি পালোঁ বামুণী মৈদাম উদ্যোগ পাম য'ত আছে ইণ্ডাষ্ট্ৰিয়েল পাৰ্ক আহি পালোঁ ইয়াতে এখন চাহ দোকান আছে আমি চাহ দোকানত এতিয়া চাহ খাম দাদা কেইটালৈ খোলা ৰাখে দোকানখন 3টা বজালৈ তাৰপিছত ৰাতিপুৱা আকৌ কেইটা বজাত অপেন কৰে গধূলিৰ পৰা খোলে মানে 9:30 10টাৰ পৰা এতিয়া 3টালৈ থাকিব এতিয়া কি চাহ পাব আমি লাল চাহ পাব ঠিক আছে লাল চাহ আৰু বিস্কুট দি দিম ইয়াতে আমি চাহ খাই ল'লোঁ এতিয়া ধুনীয়া লাগিছে দাদাৰ লগত আমি চাহ খাই ল'লোঁ দাদাৰ দোকান আৰু দাদাৰ নামটো কৈ দিয়ক আৰু এইখিনি বামুণী মৈদাম ইণ্ডাষ্ট্ৰিয়েল পাৰ্কৰ ফ্ৰণ্টত দাদাক ৰাতি 3টা বজালৈ পাব আপোনালোকে যদি এইপিনেদি আহে দাদা তাত সোমাব 10টাৰ পৰা 3টা আৰু দাদা দোকানখন ডাঙৰ কৰিব ইয়াতে এসপ্তাহৰ পিছত আৰু আপোনালোকে যি খাব খোজে ৰাতি লাগিলে মেগী দোকানখনৰ নাম দিয়া হ'ব নিশাচৰ আৰু আমি ৰাতি সাৰ পাই থাকিম মানুহ যেতিয়া শুব আমি সাৰ পাই থাকিম একচুৱেলি এটা অপবাদ আছে আমাৰ অসমীয়া ল'ৰা কাম নকৰে বুলি কিন্তু অসমীয়া ল'ৰা ৰাতি 10টা বজাত দিনতে তেওঁ কাম কৰে দিনত তেওঁৰ এক্সট্ৰা কাম আছে আৰু ৰাতি 10টাৰ পৰা 3টালৈ আকৌ ইয়াত কাম কৰোঁ আহিব আহিলে ভাল হৈ গ'লে একাপ চাহ খাব মোৰ ভাল লাগিব আপোনালোকক চাহ খাব পাৰিলে থেংক ইউ দাদা ধন্যবাদ আমাৰ লগত বিৰাট ডাঙৰ প্ৰব্লেম হৈ গ'ল মানে আৰম্ভণিতেও লাগিছিল আমি জিয়াশ্ৰী ৰোডত ওলাই গৈছিলোঁ পল্টন বজাৰ হৈ কিন্তু এটি ৰোডৰ যিখন ব্ৰিজ আছে সেই ব্ৰিজখন ব্লক কৰি থোৱাৰ কাৰণে আমাৰ ৰাস্তাটো ভুল হৈ গ'ল আমি বহুত ভিতৰত সোমাই গৈছিলোঁ কিন্তু গুগল মেপ চাই ওলাই আহিলোঁ আৰু এতিয়া কি হ'ল জনতা ভৱনৰ সন্মুখতে আমাৰ মানে গাড়ীখন ষ্টাৰ্ট বন্ধ হৈ গ'ল আৰু ষ্টাৰ্ট বন্ধ হৈ এতিয়া ষ্টাৰ্ট কৰিব পৰা নাই আমাৰ ঘৰটো যিহেতু দিছপুৰৰ ওচৰতে ইয়াৰ পৰা মোটামুটি 1.5 কিলোমিটাৰ হ'ব 1 কিলোমিটাৰৰ পৰা 1.5 কিলোমিটাৰ হ'ব গতিকে আমি এতিয়া উপায় নাই যিহেতু এতিয়া 2টা বাজিলে 2টা বজাত আমি ইয়াতে কোনো মেকানিক নাপাম গতিকে ঠেলি আছোঁ চম্পক মই ঠেলি আছোঁ কেনেকুৱা লাগিছে ৰাতি গাড়ী ঠেলি ভালো লাগিছে ৰাতি ওলাই আহি আমি ভুল কৰিলোঁ নেকি নাই এইটো এটা মজা গাড়ী ঠেলাটো এটা মজা আছে তো আপোনালোকে দেখা পালে এনেকৈ গাড়ী ঠেলিম আধা মই ঠেলিম তাৰপৰা ভাগৰ লাগি যাব আধা মই ঠেলিম আধা সি ঠেলিব নে কি অলপ মই ঠেলিম অলপ মই ঠেলিম অলপ তই ঠেলিবি নে কি অ'কে ডান তো গাইজ
আমি গাড়ী ঠেলি ঠেলি এতিয়া আহি আমি ৰুম পালোঁ এতিয়া টাইম হৈছে আপোনালোকে চাওক 2:36 টাইম হৈছে আমি আহি ৰুম পালোঁ তো ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ এটা নতুন এক্সপিৰিয়েঞ্চ পালোঁ মোৰ লগতে আপোনালোকেও এটা নতুন এক্সপিৰিয়েঞ্চ পালে ৰাতি 1 বজাৰ পিছত গুৱাহাটী মহানগৰীখন কেনেকুৱা দেখি কেনেকুৱা লাগে আমাৰ নিতাল মহানগৰীখন গতিকে ময়ো আহি পালোঁ আৰু মোৰ লগত চম্পকো আহি পালে তো আমি এতিয়া বাই বাই দি দে ভিডিঅ'টো সমাপ্ত কৰোঁ তো ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিছোঁ আপোনালোকৰ যদি ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্টত কেনেকুৱা লাগিছে জনাবলৈ নাপাহৰিব লগতে মোৰ ইউটিউব চেনেল ৰাজবীৰ ব্লগ আছামিজ ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব